আৰু এইখিনি মুহূৰ্তত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেল সম্বোধন কৰিছে আগবঢ়াইছে এই সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ সকলো আশামত আজি ধনেৰে আৰু সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি আমাৰ মাজত সংঘাত সৃষ্টি কৰিয়েই হওক আজি হিন্দুত্বৰ নামত হিন্দু মুছলমানৰ নামত আজি যি ধৰণেৰে তেওঁলোকে প্ৰচাৰ চলাইছে ই আমাৰ দেশৰ কাৰণে আজি গণতন্ত্ৰৰে হওক ধৰ্ম নিৰপেক্ষতাই হওক দেশৰ ঐক্য সংগতি ৰক্ষা কৰাটো বিপন্ন হ'ব। সেয়েহে এই নিৰ্বাচনত আজি যি ধৰণেৰে সাম্প্ৰদায়িকতাৰ বীজ আজি ৰোপণ কৰিবলৈ বিচাৰিছে আজি অসমতে আমি কি দেখিছোঁ হেমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাস এই দুইজনে আজি কি ক'ব বিচাৰিছে যে আজি বৰপেটা বঙাইগাঁও ধুবুৰীলৈ গ'লে এইখন যেন বাংলাদেশ লাগে। আনকি যোৱাকালিও আজি পেপাৰত ওলাইছে কলগাছিয়াৰ আজি ৰঞ্জিত দাস তেওঁ এটা ৰুলিং পাৰ্টিৰ সভাপতি কি কৈছে ৰমজান আজি হৈছে নেকি ৰমজানৰ কথা কালি কি কৈছে কলগে যে এমাহ বন্ধ হৈ থাকে এইখন বাংলাদেশ লাগে অসম যেন নালাগে। এইবোৰ কি কথা কয় ৰমজান চবতে হয় ৰমজানটো আজিয়ে হোৱা নাই আগেতো এইবিলাক কোৱা নাছিল ৰঞ্জিত দাসেও এই কথাই কোৱা নাছিল আগতে হেমন্ত বিশ্ব শৰ্মায়ো কোৱা নাই তেন্তে চব যি দলে সবকা সাথ সবকা বিকাশৰ কথা কয় সেই দলে আকৌ ধৰ্মৰ নামত আজি অসমত আৰু সকলো ঠাইত আজি সকলোৱে জানে বিশ্বনাথ চাৰিআলিত কি হৈছিল বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আজি কি হৈছে আজি এইদৰে ধৰ্মৰ নামত আজি ৰাজনীতি কৰি আমাৰ মাজত যিটো বিদ্বেষ অসমৰ যিটো আমাৰ অসমীয়া মানুহৰ কলা কৃষ্টি আমাৰ সামাজিক আমাৰ হিন্দু মুছলমানে খ্ৰীষ্টিয়ান বুদ্ধিজৰ মাজত যিটো আমাৰ বন্ধুত্বৰে হওক ভাতৃত্বৰ ভাৱ তাক আজি কিমান ব্যাঘাত কৰিবলৈ বিচাৰিছে কুঠাৰঘাত কৰিব বিচাৰিছে ইয়ে যে সমাজখনক কেনেকৈ ধ্বংসৰ মুখলৈ আজি অসমৰ বিজেপিয়ে নেতাসকলে অসমৰ সমাজখন এই সুন্দৰ অসমীয়া সমাজখন এতিয়া ভাঙি আজি চুৰমাৰ কৰিবলৈ বিচাৰিছে। সেয়েহে আমি আজি এই নিৰ্বাচনটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ যুদ্ধ বুলিয়ে কৈছোঁ অগ্নি পৰীক্ষাই কৈছোঁ আৰু এইটো ঠিক এই যুদ্ধ অকল এই নিৰ্বাচনতেই নহয় ইয়াৰ নিৰ্বাচনৰ পিছতো চলি থাকিব আমি জিকিলেও থাকিব তেওঁলোক জিকিলেও থাকিব কাৰণ তেওঁলোকেও জানে যে তেওঁলোকে অসমত ধৰ্মৰ নামত কেতিয়াবা ভাষাৰ নামত আমাৰ মাজত সংঘাত লগাই ক্ষমতাত থাকিবলৈ বিচাৰি সেয়েহে আমাৰ যি আজি যুদ্ধ হৈছে এই যুদ্ধখন হৈছে ধৰ্ম নিৰপেক্ষতাৰ যুদ্ধ এই যুদ্ধখন হৈছে আমাৰ অসমীয়াৰ অস্তিত্ব ৰক্ষাত আমি হিন্দুত্বৰ নামত আমি অসমখন আমি ত্ৰিপুৰা হ'বলৈ দিব নোৱাৰোঁ সেয়েহে এই যুদ্ধখন কেৱল কংগ্ৰেছৰ নহয় এই যুদ্ধখন প্ৰকৃত অসমীয়া মানুহৰ সকলো শ্ৰেণীৰ মানুহৰ সকলো দলৰ মানুহৰ আৰু বিশেষকৈ যুৱক আৰু ছাত্ৰ ছাত্ৰী এই সকলোৰ আজি বিশেষ ভূমিকা আজি আছে আৰু অসমতো আমিও দেখিছোঁ সকলো সময়তে আমাৰ ছাত্ৰসকল যুৱকসকলে সকলো সময়তে বিশেষ ভূমিকা লৈছিল আনকি মই যেতিয়া ছাত্ৰ আছিলোঁ ৰিফাইনেৰী আন্দোলনেই হওক ভাষাৰ আন্দোলনেই হওক ষ্টেট ৰিঅৰ্গেনাইজেশ্যনৰ আন্দোলনতে হওক ইয়াতো কিন্তু তেতিয়াও
ছাত্ৰসকলে বিশেষ ভাগ লৈছিল, আগভাগ লৈছিল আৰু ময়ো লৈছোঁ, জেললৈও গৈছোঁ ৰিফাইনেৰী আন্দোলন। সেয়ে এতিয়াও মোৰ দৃঢ় বিশ্বাস আমিতো আছোৱেই, যুৱ শক্তিও, ছাত্ৰ শক্তিও আৰু বিশেষকৈ মিডিয়াই সেই সময়টো আৰু আজিও দেখিছোঁ অসমৰ তেতিয়া অৱশ্যে টেলিভিশ্যন নাছিল, কেৱল প্ৰিণ্ট মিডিয়া আছিল আৰু খুব লিমিটেড আছিল। তেতিয়া মই যিটো 60 চনৰ কথা কৈছোঁ, 56 বা 53 মানত হেৰি হৈছিল ৰিফাইনেৰী পতন, পিছত 79 নহয় 69 মানত বঙাইগাঁও ৰিফাইনেৰী আদি কৰি সেই সময়টো আমি দেখিছিলোঁ। ভাৰতীয় নে ব্ৰিটিছ নাগৰিক ৰাহুল গান্ধী? আমেথিত ৰাহুলৰ মনোনয়নক লৈ প্ৰশ্ন ৰিটাৰ্ণিং বিষয়াৰ। মনোনয়ন পত্ৰত ব্যৱহৃত দুটা নাম ৰাহুল গান্ধী আৰু ৰাহুল ভিনচিৰ দুয়োটা নাম সন্নিৱিষ্ট মনোনয়ন পত্ৰত। ৰিটাৰ্ণিং অফিচাৰৰ প্ৰশ্ন, একেজনেই নেকি ৰাহুল গান্ধী আৰু ৰাহুল ভিনচি? ভাৰতীয় নে ব্ৰিটিছ নাগৰিক ৰাহুল গান্ধী? আমেথিত ৰাহুলৰ মনোনয়নক লৈ প্ৰশ্ন উত্থাপন ৰিটাৰ্ণিং বিষয়াৰ। মনোনয়ন পত্ৰত ব্যৱহৃত হৈছে দুটা নাম ৰাহুল গান্ধী আৰু ৰাহুল ভিনচি। এই দুয়োটা নাম সন্নিৱিষ্ট হৈ আছে মনোনয়ন পত্ৰত, যাৰ পৰিপ্ৰেক্ষিতত ৰিটাৰ্ণিং অফিচাৰৰ প্ৰশ্ন, একেজনেই নেকি ৰাহুল গান্ধী আৰু ৰাহুল ভিনচি?